বিবাদৰ ওপৰত এটা নিউজ চলি আছিলে। এটা হৈছে আসাম টক্স আৰু এটা হৈছে নিউজ দবকা, য'ত মই প্ৰথমতে মই খবৰ পোৱা নাছিলোঁ। কিছুমান মোৰ বন্ধু বান্ধৱী মোলৈ এটা ভিডিঅ' পঠাইছে যে এনেকুৱা এটা নিউজ বাজি আছিলে। তেতিয়া মই নিউজটো চাইছিলোঁ। য'ত মাৰপিট হৈছে সেই মাটিখিনিও মোৰ নহয় আৰু সেই ঠাইত মই নাছিলোঁ, কিন্তু এই দুইটা চেনেলত মোৰ ফটো লগাই মোক বদনাম কৰাৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ ৰচিছে। যিখিনি এৰিয়াত কাজিয়াখিনি হৈছিল সেই মাটিখিনি মোৰ নহয়, কিন্তু তাৰ ওচৰত মোৰ মাটি আছে। 2014 চনত আমি তাতে মাটি কিনিছিলোঁ আৰু আমি 2014ৰ পৰা আমাৰ মাটিখিনি তাতে পৰি আছিল, কাৰণ আমি গুৱাহাটীত থাকোঁ। 4 লাইনৰ পৰা ইতিমধ্যে ৰিপেয়াৰিঙৰ কামৰ কাৰণে এটা পাৰ্টি আমাৰ ওচৰত আহিছে। আহি পেলাই ক'লে যে বাইদেউ আপোনাৰ মাটিখিনি আমাক লিজত দিয়ক আমি কামখিনি কৰাৰ কাৰণে, আৰু যদি পাৰে আপোনালোকে ৱালখিনি বাউণ্ডাৰীটো মাৰি দি দিব, কাৰণ আমাৰ বস্তু বাহিনী বহুত থাকে, চুৰি হয়। তেওঁলোকৰ লগত মোৰ কথা হোৱাৰ পিছত তেওঁলোকে মোক ক'লে অলপ এডভান্স আমি দি আছোঁ, আপুনি বাইদেউ ৱালখিনি কৰি দি দিয়ক, কাৰণ এইটো এৰিয়াত খুব বেছি চুৰ হয়, ৰড তলে চুৰি হৈ যায়। গতিকে মই মোৰ বাউণ্ডাৰীখিনিত কামত লগাইছোঁ আজি কিছুদিনৰ পৰা। কাম চলিও আছে। ইতিমধ্যে মই দেখা পাইছোঁ ভিডিঅ'ত এজন মানুহে মোৰ ওপৰত অভিযোগ কৰিছে যে মই তেওঁৰ মাটি জবৰদস্তি দখল কৰিছোঁ। আজিলৈকে আমি কোনো বিবাদ থকা মাটি কিনাও নাই আৰু কাৰো মাটি দখল কৰিবলৈ যোৱাও নাই। কিন্তু মই নাজানো কি কাৰণে মোৰ ফটো লগাই মোক বদনাম কৰাৰ কাৰণে আসাম টক্সে মোৰ ওপৰত এটা ষড়যন্ত্ৰমূলক, ইয়াৰ যিসকল আসাম টক্সৰ ৰিপৰ্টাৰেই হওক, কোনো এজন ৰিপৰ্টাৰ স্পটত যোৱাই নাই, কিন্তু নোযোৱাকৈ নিউজ বাজি আছে। গতিকে মই ভাবিছোঁ এতিয়া মই আসাম টক্সৰ ওপৰতে হওক মই মানহানি গোচৰ কৰিম, থানাতো গোচৰ কৰিম, কিয়নো মই এগৰাকী মহিলা আৰু মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। আৰু যিজন মানুহে ষ্টেটমেণ্ট দিছে যে তেওঁৰ মাটি মই দখল কৰিছোঁ, যদি তেওঁৰ মাটিখিনি সঁচা তেওঁৰ নিজৰ হয়, তেওঁ আইনৰ ওচৰত যাব পাৰে, পুলিচ প্ৰশাসনৰ ওচৰত যাব পাৰে। আইন মোৰ কাৰণে যেনেকা তেওঁলোকৰ কাৰণে ঠিক তেনেকা। কিন্তু মোক বদনাম কৰাৰ কাৰণে আজি যিসকলে ষড়যন্ত্ৰ ৰচিছে, এটা ভিডিঅ'ত যেতিয়া কাজিয়া হৈছে, অন্ততঃ মোৰ ভিডিঅ'ত ফটো থাকিব লাগিছিল। কাৰোবাক মই মাৰিছোঁ বা ধাক্কা দিছোঁ, মই য'ত স্পটতে নাই, মোৰ এক্সট্ৰা ফটো লগাই পেলাই মোৰ নিউজ বজাই আছে। গতিকে মই আপোনালোকৰ জৰিয়তে সেই নিউজকেইটাৰ ওপৰত স্পষ্টীকৰণ দিয়াৰ কাৰণে আজি আপোনালোকক মাতিছোঁ, যে হয়তো ৰাইজে ভাবিছে মই নিমাত হৈ কিয় আছোঁ। কাৰণ মই নিমাত হৈ এইটো কাৰণে আছোঁ, কাৰণ কোনোবাই মোৰ কাৰণে এদিন কৰিছে, যোৱাকালিও কৰিলে। গতিকে মই আজি স্পষ্টীকৰণ দিয়াৰ কাৰণে আপোনালোকক মাতি আনিছোঁ, যাতে আপোনালোকৰ জৰিয়তে সকলোৱে গম পায় যে আমি কোনোদিনেই কোনো মানুহৰ মাটি ঠেলাও নাই, কোনো কাজিয়াতো নাই। আমি আমাৰ মাটিখিনিতেই বাউণ্ডাৰী মাৰাই আছোঁ, যিহেতু আপোনালোকে মাদাৰতলী এৰিয়াত। আৰু যিজন মানুহে অভিযোগ দিছে সেই মানুহজনৰ বিষয়ে যদি আপোনালোকে যায়, গোটেই এৰিয়াৰ মানুহে ক'ব যে এতিয়ালৈকে 4জন মানুহৰ মাটি অলৰেডি দখল কৰি বহি আছে, মানুহে কান্দি আছে, ৰাতি গৈ দিনটোত মানুহে সীমাবিলাক দিয়ে, ৰাতি গৈ উঠাই দিয়ে। কিন্তু আমি মানুহৰ লগত কাজিয়া যোৱা নাই, আমি আমাৰ কিনা মাটিয়েই আৰু সেইখিনিতে মই বাউণ্ডাৰী দি আছোঁ। এইখিনি আছিল মোৰ ক'বলগীয়া।